আজি আমার জরহিমুলি আরক্ষী চকীর ভারপ্রাপ্ত বিষয়া ননীগোপাল সরকার তেখেতৰ নেতৃত্বত আমার এই বৃহত্তৰ জরহিমুলি অঞ্চলৰ পৰা এজন ড্ৰাগছ পেডেলাৰ আটক কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি পোনপ্ৰথমে আমাৰ জরহিমুলি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমাৰ জরহিমুলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া ননীগোপাল সরকার দেৱক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি অনাগত দিনত এই ড্ৰাগছ বিৰোধী অভিযানত 100% আমি জরহিমুলি গাঁৱৰ ৰাইজ, আমাৰ স্থানীয় গাঁওবুঢ়া, আমি আমাৰ যুৱকসকল, ক্লাব, সংগঠন সমূহে আমি সকলোৱে সমদলে সমবলে আমি একলগ হৈ আমি এই ড্ৰাগছ অভিযানৰ বিৰুদ্ধে আমি পুলিচ প্ৰশাসনক 100% সহায় সহযোগিতা আগবঢ়াম। আৰু বিশেষকৈ আমাৰ এই অঞ্চলত ড্ৰাগছ, মদ, জুয়া আদি ইত্যাদি এইবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমাৰ আজি জরহিমুলি আরক্ষী চকীর ভারপ্রাপ্ত বিষয়া তেখেতে আমাক আশ্বাস প্রদান করেছে যে মই এই জরহিমুলি আরক্ষী চকীত থকা পর্যন্ত যিমান দিনলৈকে মই জরহিমুলি আরক্ষী চকীত থাকিম এইবিলাক আমি কি কয় ড্ৰাগছ, মদ আৰু জুয়া এইবিলাকৰ বিৰুদ্ধে আমি অভিযান চলাই যাম। তাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কামৰূপ জিলাৰ SP, আমাৰ DSP মহোদয়, আমাৰ OC মহোদয়, আমি সকলোকে জনাইছোঁ। আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলোকে জানাবলৈ বিচাৰিছোঁ আপোনালোকে সাজু হওক। আপোনালোকৰ লগত গোটেই জরহিমুলি গাঁৱৰ ৰাইজ আপোনালোকৰ লগত একমত আছে। আপোনালোকৰ লগত একগোট হৈ আগুৱাই যাব। আপোনালোকক 100% সহায় কৰিব বুলি মানে প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমি এতে গাড়ী লৈ গৈ থাকাতে ৰেলৰো খেদি আমাৰ জরহিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়ে খেদি ড্ৰাগছখিনি জব্দ কৰে আৰু এই জব্দ কৰি ইয়াতে 15টা কণ্টেইনাৰ ওলাই তাৰ লগত। ঠিক আছে, আপুনি দেখিছে? হয়, মই দেখিছোঁ। আজি আমাৰ জরহিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ননীগোপাল সরকার তেখেতৰ নেতৃত্বত আমাৰ এই বৃহত্তৰ জরহিমুলি অঞ্চলৰ পৰা এজন ড্ৰাগছ পেডেলাৰ আটক কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি পোনপ্ৰথমে আমাৰ জরহিমুলি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমাৰ জরহিমুলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া ননীগোপাল সরকার দেৱক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি অনাগত দিনত এই ড্ৰাগছ বিৰোধী অভিযানত 100% আমি জরহিমুলি গাঁৱৰ ৰাইজ, আমাৰ স্থানীয় গাঁওবুঢ়া, আমি আমাৰ যুৱকসকল, ক্লাব, সংগঠন সমূহে আমি সকলোৱে সমদলে সমবলে আমি একলগ হৈ আমি এই ড্ৰাগছ অভিযানৰ বিৰুদ্ধে আমি পুলিচ প্ৰশাসনক 100% সহায় সহযোগিতা আগবঢ়াম। আৰু বিশেষকৈ আমাৰ এই অঞ্চলত ড্ৰাগছ, মদ, জুয়া আদি ইত্যাদি এইবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমাৰ আজি জরহিমুলি আরক্ষী চকীর ভারপ্রাপ্ত বিষয়া তেখেতে আমাক আশ্বাস প্রদান করেছে যে মই এই জরহিমুলি আরক্ষী চকীত থকা পর্যন্ত যিমান দিনলৈকে মই জরহিমুলি আরক্ষী চকীত থাকিম এইবিলাক আমি কি কয় ড্ৰাগছ, মদ আৰু জুয়া এইবিলাকৰ বিৰুদ্ধে আমি অভিযান চলাই যাম। তাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কামৰূপ জিলাৰ SP, আমাৰ DSP মহোদয়, আমাৰ OC মহোদয়, আমি সকলোকে জনাইছোঁ। আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলোকে জানাবলৈ বিচাৰিছোঁ আপোনালোকে সাজু হওক। আপোনালোকৰ লগত গোটেই জরহিমুলি গাঁৱৰ ৰাইজ আপোনালোকৰ লগত একমত আছে। আপোনালোকৰ লগত একগোট হৈ আগুৱাই যাব। আপোনালোকক 100% সহায় কৰিব বুলি মানে প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমি এতে গাড়ী লৈ গৈ থাকাতে ৰেলৰো খেদি আমাৰ জরহিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়ে খেদি ড্ৰাগছখিনি জব্দ কৰে আৰু এই জব্দ কৰি ইয়াতে 15টা কণ্টেইনাৰ ওলাই তাৰ লগত। ঠিক আছে, আপুনি দেখিছে? হয়, মই দেখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।